জিনেছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 15ৰ এক্সাৰচাইজ 15.3ৰ কুৱেশ্যন আনচাৰসমূহ সলিউশ্যন কৰাম। একেবাৰে সহজ 4টা কুৱেশ্যন আছে। এক্সাৰচাইজ শেষৰ বুকৰ শেষৰ এক্সাৰচাইজ আৰু চেপ্টাৰ নাই 15টা লেচন মই গোটেইকেইটা লেচন মই পাৰ্ট 1 আৰু 2ৰ গোটেইকেইটা লেচন মই আপলোড কৰিলোঁ। গতিকে তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ভিডিঅ'ৰ লিংকটো দি দিম। মেথছৰ ক্লাছ 7ৰ মেথছৰ গোটেইকেইটা লেচন আহি যাব। অ'কে, এতিয়া মই 15.3 কুৱেশ্যন আনচাৰসমূহ সলভ কৰি দিওঁ। 1 নম্বৰ কুৱেশ্যনটো কি হৈছে যে হাউ মেনি কিউবছ আৰ দিয়াৰ ইন ফিগাৰ 1। ফিগাৰ 1টো হ'ল ইয়াত কিউবছ মানে কি ঘনক। গতিকে ইয়াত কেইটা ঘনক আছে? এটা আমি দেখি আছোঁ 3টা আছে, কিন্তু এইটো ওপৰত হৈ আছে। ওপৰত মানে কি এইটো তলত এটা আছে, সেইবাবেহে ওপৰত দেখা গৈছে। গতিকে এইটো তলত এটা আছে, এইটো এটা আছে, গতিকে ওপৰত দেখা গৈ আছে 3টা আৰু ইয়াৰ তলত এটা আছে। কেইটা হ'ব? 4টা। গতিকে এনচাৰ কিমান হ'ব? 4। 4টা 4 এনচাৰ হ'ব। There are 4 cubes. There are 4 cubes in figure 1. Okay, এনেকৈ লিখি দিবা এনচাৰটো। তাৰপিছত অসমীয়াত লিখিলে ইয়াত কিমানটা ঘনক আছে? 4টা। চিত্ৰ একত 4টা ঘনক আছে। হল 2 নম্বৰটো চোৱা চিত্ৰ 2ত, এইটো হ'ল 2 নম্বৰ পিকচাৰ। অ'কে, তল 2ত মুঠতে কেইটা ঘনক আছে? ইয়াত কেইটা ঘনক আছে ঘনকটো চোৱা। আমি যদি এনেকৈ এইটো ছাইডৰ ফালে দেখোঁ, যদি দেখোঁ এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, 4টা 5টা 6টা 7টা 8টা। এইটো ছাইডত আছে, বা তোমালোকে আৰু এক ধৰণে কৰিব পাৰা। এইটো এটা ছাইড আৰু ওপৰৰটো প্লাছ কৰিলেও হৈ যাব, বা তোমালোকে আৰু এক ধৰণৰ কৰিব পাৰে। চোৱা ওপৰত কেইটা আছে? 1 2 3 4 5 6 7 8টা। এইটো ওপৰত থকা ঘনক। অ'কে, এইটো ওপৰত থকা ঘনক, ইয়াৰ মাজত এটা আছে, মানে এইটোৰ তলত আৰু ঘনক আছে আৰু সমান 4 আৰু 8টা আছে। গতিকে 8 8 কিমান? 16টা হ'ব। গতিকে মুঠ 16টা ঘনক আছে। 16টা ঘনক আছে। কেইটা ঘনক আছে সুধিছে? 16টা ঘনক আছে। এতিয়া চোৱা, যদি এটা ঘনকৰ মাত্ৰা 2 সেন্টিমিটাৰ হয়, এটা ঘনকৰ মাত্ৰা যদি 2 সেন্টিমিটাৰকে হয়, 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 চিন 2 2 2 তিনিবাৰ কিয় দিছে? কাৰণ এটা উচ্চতা, এটা দিশ আৰু এটা প্ৰস্থ। গতিকে সেইমতে 2 2কে যদি হয়, তেন্তে আয়তীয় ঘনকটোৰ মাত্ৰা কিমান হ'ব? গোটেই আয়তীয় ঘনকটোৰ মাত্ৰা কিমান হ'ব? গতিকে এটা যদি 2 2কে হয়, এইটো যদি 2কে হয়, গতিকে আয়তীয় ঘনকৰ মাত্ৰাটো কিমান হ'ব? গতিকে মাত্ৰা, উচ্চতা, প্ৰস্থ, দিশ গোটেইকেইটা হ'ব। 2 2কে হ'লে যোনটো দিশটো হ'ব, এইটো দিশটো হ'ব, এইটো দিশটো আমি কিমান ধৰিম? এইটো 2 2 4 6 7 8। গতিকে দিশটো হ'ব 8। তাৰপিছত 8 সেন্টিমিটাৰ দিওঁ, সেন্টিমিটাৰ। তাৰপিছত প্ৰস্থটো কিমান হ'ব? প্ৰস্থটো হ'ল এইটো দিশ, এইটো হ'ল প্ৰস্থ 2 আৰু 2 কিমান হ'ব? 4 সেন্টিমিটাৰ। আৰু উচ্চতাটো কিমান হ'ব? উচ্চতাটো হ'ল এইটো, এইটো। গতিকে এইটোত কেইটা আছে ঘনক? 2টা, 1 2 2 2 কিমান? 4। গতিকে উচ্চতাটো হ'ব 4। বুজি পাইছা? এতিয়া ইংৰাজীখিনি চোৱা। হাউ মেনি কিউবছ আৰ দেয়াৰ ইন ফিগাৰ 2? দেয়াৰ আৰ, তেনেকৈ ধুনীয়াকৈ লিখিবা। দেয়াৰ আৰ কিমানটা কিউবছ আছে? 16 কিউবছ ইন ফিগাৰ 2। ফিগাৰ 2ত 16টা কিউবছ আছে। অ'কে, তাৰপিছত আকৌ কি আছে? ইফ দ্য ডাইমেনশ্যন অফ 1 কিউবছ, এটা কিউবছত যদি 2 2কে থাকে, 2 2কে 3টা দিছে, 3টা কিয় দিছে? এটা হ'ব দিশ, এটা প্ৰস্থ, এটা উচ্চতা। তাৰ ডাইমেনশ্যন অফ গোটেই আয়তীয় ঘনকটোৰ জোখটো কিমান হ'ব? গতিকে ফাৰ্ষ্টত কি লিখিম? আমি হাইটটো লিখিম, লেন্থটো লিখোঁ। লেন্থটো কিমান? 8 সেন্টিমিটাৰ। কেনেকৈ উলিয়াইছোঁ জানাই, লেন্থ। তাৰপিছত উচ্চতাটো হ'ব হাইটটো কিমান আছে? হাইটটো 4 সেন্টিমিটাৰ। আৰু প্ৰস্থ, ব্ৰেডটো কিমান হ'ব? ব্ৰেডটো হ'ব 4 সেন্টিমিটাৰ। অ'কে, ব্ৰেডটো যোনটো আমাৰ প্ৰস্থটো হ'ল এইটো হ'ব দিশ, আৰু এইটো হ'ল উচ্চতা। এইটো উলিয়াই দিলোঁ। তাৰপিছত 3 নম্বৰটো চোৱা। ড্ৰ দ্য ভিউজ ফ্ৰম ডিফাৰেণ্ট ডাইৰেকশ্যন ফ্ৰম ভিউ, টপ ভিউ এণ্ড ছাইড ভিউ
ফ্ৰণ্ট ভিউ, টপ ভিউ আৰু ছাইড ভিউ মানে কি প্ৰথমতে শিকালোঁ চোৱা। টপ ভিউ, টপ মানে ওপৰৰ ফালে আমি কিবা এটা ঘনক থ'লোঁ, আয়তীয় ঘনক বা বৰ্গাকৃতি ঘনক হওক, এটা ঘনক থ'লোঁ, ওপৰৰ ফালে চালে মই এটা জ্যামিতি বক্স এটাই থ'লোঁ, এইটো টপ ভিউ, এইটো হ'ল জ্যামিতি। অ'কে, গতিকে এইটোৰ ওপৰৰ ফালে যদি চাওঁ এইটো কি থাকিব, এইটো ওপৰৰ ফালে আমি অকল ওপৰখিনি চাম, টপ ভিউ, এইটো হ'ব টপ ভিউ। ছাইড ভিউ মানে কি এই ছাইডৰ যোনটো প্ৰস্থৰ ছাইডটো ছাইড ভিউ। আৰু ফ্ৰণ্ট ভিউ মানে এইটো সন্মুখত যোনটো ধোৱাৰ লগে লগে সন্মুখত যোনটো আমি জোখটো দেখা পাওঁ, শ্বেপটো দেখা পাওঁ, সেইটো হ'ব ফ্ৰণ্ট ভিউ। অ'কে, ছাইডত যোনটো ছাইডৰ প্ৰস্থৰ এইটো ছাইড ভিউ। বুজি পাইছা? এতিয়া আমি সেইটো মতে কি কৰিব দিছে, কি ওলাব দিছে, কিপিং 5 কিউবছ অফ ছেম ডাইমেনশ্যন one upon another as well as side by side, মানে এটাৰ ওপৰত এটা পাঁচটা ঘনক একেলগে ৰাখিব দিছে আৰু সন্মুখৰ দিশ আৰু ছাইডৰ দিশ আৰু কাষৰ দিশ চিত্ৰ আঁকিব দিছে। অ'কে, এটা ঘনক আঁকিলে তাৰ ওপৰত আৰু এটা ঘনক আঁকিলে তেনেকৈ আঁকিব দিছে। তাৰপিছত 4 নম্বৰটো চোৱা, ড্ৰ এ 3-dimensional figure of Ludo dice, Ludo যোনটো লুডু গুটিটো থাকে সেইটোক কয় লুডু ডাইচ ইংৰাজী, that gives the view of 5 dots from the side, মানে ছাইডৰ ফালে কেইটা ডট থাকে, 5টা ডট থাকে। if the dice would be seen from top, যদি আমি সেই লুডু গুটিটো ওপৰৰ পৰা চাওঁ, how many dots are to be seen, discuss in group, তেতিয়া ওপৰৰ ফালে চালে কেইটা, এটা দেখা পাম, ছাইডত 5টা থাকিলে ওপৰৰ ফালে এটা দেখা পাম, ফালে এটা শ্বেপৰে দেখা পাম, হয়নে নহয়? গোটেইকেইটাতো দেখা নাপাওঁ, ওপৰৰ ফালে চালে আমি বাকীকেইটা দেখা পাম জানো, এটাই দেখা পাম। গতিকে এইখিনি ছল্ভ কৰি দিলোঁ, আশা কৰিছোঁ তোমালোকে বুজি পাইছা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা নেক্সট ক্লাছ 8ৰ ভিডিঅ'বোৰৰ বাবে। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।